Hello guys, আজি কচুৰ লতি লগত মাছৰ জোল বনাব লাগছোন। সকলোখিনি মই ৰেডি কৰি ললো। মাছখিনিও মই কেইবাবাৰো ধুই ললো। লগত এটা নেমু লৈছো। গোটেটো নালাগে বাৰু, অকমানে লাগিব। অকণমান হালধি আৰু অকণমান নিমখ আৰু অকণমান নেমু দি কচু লতিখিনি যে বইল কৰি লম। কচু লতিখিনি ধুনীয়াকে এইটো বাকলিটো চুচ গুচাই ললো। এইটো চুচ গুচা বুলি কয়। বেছি বাকলি নাথাকে তাৰ, অকণমান জালি নিচিনা। 10-15 মিনিট বইল কৰি ল'লে হ'ব। মাছখিনি মই খুব ধুনীয়াকে ৰঙচুৱাকে ফ্ৰাই কৰি লৈছো গাইজ। আপোনালোকে যদি কেঁচাকে বনায় কেঁচাকেও বনাব পাৰিব, কিন্তু কেঁচাকে হ'লে মানে কি হয়, অকণমান কচু লতিখিনিও আঠা আঠা নিচিনা হয় যে, আৰু কেঁচা মাছ হ'লে মানে ভাল নালাগিব পাৰে। কিন্তু সোৱাদটো বহুত আহিব, মানে অকণমান দেখিবলৈহে ভাল নালাগিব। তো সেইকাৰণে মাছখিনি পাৰিলে আপোনালোকে ফ্ৰাই কৰি ল'ব। আৰু কচু লতিখিনি শকত শকত থকাৰ কাৰণে মই অলপ দেৰি বইল কৰি ৰাখিছোঁ। কিন্তু বহুত বেছি দেৰি বইল নাই কৰা, দেখিছেনে, ভালদৰে সিজাই নাই। তেনেকেই মই 10 মিনিট মানেই বইল কৰিছোঁ। আৰু এফালে অকণমান তেল লৈছোঁ, তাত পিঁয়াজ লৈছোঁ গাইজ। এইখিনি মই ৰঙচুৱাকৈ ভাজি ল'ম। ৰঙচুৱা হৈ গ'ল আৰু এতিয়া মই দি দিছোঁ বিলাহী দুটা। বিলাহী দিছোঁ, খুদি লোৱা আদা নহৰু দিছোঁ। আৰু এইখিনিতে অকণমান মছলা দিম, গৰম মছলা, ধনিয়া পাউডাৰ, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, হালধি, আৰু এতিয়া অকণমান দিম নিমখ। গাইজ মই বিলাহী দিছোঁ, যদি আপোনালোকে পাৰে নহয় ঔটেঙা পাৰিলে ঔটেঙা দি দিবচোন। গাইজ কি যে নক'ব আৰু, একদম ঔটেঙা দিলে মানে সোৱাদৰ এগুণ হ'লে মানে দুগুণ হৈ যাব। কি মজা লাগে খাই। আগতে আমাৰ মাহঁতে এনেকেই বনাইছিলে গাইজ, ঔটেঙা দি কচু লতি আৰু মাছৰ জোল। কিন্তু মোৰ ওচৰত ঔটেঙাটো নাই। মই ইয়াত সকলোখিনি বস্তু পালোঁ শ্বিলঙত, মই ঔটেঙাটোৱে বিচাৰি নাপাওঁ মানে মই আজিলৈকে বাৰু দেখাই নাই ঔটেঙা। ঔটেঙাটো কচু লতিৰ লগত যে খুব ভাল লাগে, আৰু এনেকৈ সৰিয়হৰ লগতো ভাজি খাই ভাল লাগে ঔটেঙা। ঔটেঙাটো খাব লাগে, কিন্তু মই পোৱাই নাযায়। সেইকাৰণে ঘৰলৈ গ'লে ঔটেঙা বিচাৰোঁ মই। বাৰু যি কি নহওক, মোৰ মছলাখিনি সিজাৰ লগে লগে মই কচু লতিখিনি ঢালি ল'লোঁ। কিন্তু অকণমান হাতে মই ভাঙি লৈছিলোঁ, দেখিছেনে, হাতে অলপ অলপ ভাঙি লৈছোঁ। বহুত বেছি ভাঙি নাই দিয়া বাৰু। আৰু ইয়াত অকণমান মই পানী দি দিছোঁ। যেতিয়া মছলাখিনিৰ লগত কচু লতিখিনি কেৰাহীখনত লাগি ধৰিলে যে, তাৰপিছত মই পানী দি দিছোঁ। কোনে কোনে কচু লতি খাই ভাল পায় বাৰু কমেণ্টত জনাবচোন গাইজ। আৰু এইফালে খুব ধুনীয়াকৈ উতল এটা আহিলে, তাৰপিছত ইয়াতে মই কেইপিচমান সেই ফ্ৰাই কৰি ৰাখি লোৱা মাছ দি দিছোঁ। ইমান যে সোৱাদ লাগে নহয় গাইজ, আপোনালোকে বনাবচোন, বৰ ভাল লাগে। সকলোৱে বাৰু বনোৱা ধৰণটো বেলেগ বেলেগ হয়। মই এনেকেই বনাওঁ, মই এনেকেই ভাল লাগে। আৰু মই যে মাছৰ মাথাৰ লগতো খাই ভাল পাওঁ কচু লতিটো। কেতিয়াবা পাৰিলে মই সেইটোও দেখাম দেই। আৰু অলপ দেৰি মই ঢাকি ৰাখোঁ, যিহেতু মছলাখিনি সিজাই আছে আৰু মাছ কেইপিচো ফ্ৰাই আছে। হৈ গ'ল মোৰ 10 মিনিটমান দিছিলোঁ, দেখিছেনে, কেৰাহীখনত অকণমান লাগি ধৰিছে গাইজ। মোৰ হৈ গৈছে। আৰু আজি দুপৰীয়া সাজ স্পেচিয়েল আৰু এইটোৱে আছিলে, কচু লতিৰ লগত মাছৰ জোল। ওপৰতে অলপ নগা ধনিয়া দি দিছোঁ, আৰু খাই যে কি মজা লাগে গাইজ, আপোনালোকে বনাবচোন। আৰু এফালে মোৰ ৰেডি হৈ গ'ল কচু লতিৰ লগত মাছ। আৰু এফালে গেছটো বন্ধ কৰি দিওঁ। আৰু দুপৰীয়া থালিখন অকণমান আপোনালোকক পৰিৱেশন কৰি দেখাইছোঁ গাইজ। এয়া আজি দুপৰীয়া থালিটো, অকণমান কচু লতিৰ লগত মাছৰ জোল গাইজ। আৰু এফালে যি মাছ আছিলে, মাছৰ মাথাকেইটাও আছিলে, সেয়া মই আলুৰ লগত ভাজিছিলোঁ। আৰু এফালে অকণমান বেঙেনা আৰু মাছৰ পেটু আছিলে।
লগতে এপিচ ফ্ৰাই মাছ ল'লোঁ আৰু অকণমান নেমু আৰু জলকীয়া। এয়াই আছিলে আজি দুপৰীয়া থালি গাইজ। ভিডিঅ'টো বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব গাইজ। বহুত ধুনীয়া ধুনীয়া কমেণ্ট দিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।